একাডেমিক লাৰ্ণিং চেনেললৈ আগন্তুক ক্লাছত আমি কি কৰি আছিলোঁ আমি এলজেব্ৰাৰ আমি টপিক ওয়াইজ কৰি আছিলোঁ তো আজি পাৰ্ট 2 ইয়াত আমি কি কৰিম চাৰ্ট এণ্ড ইন্ডিসেছৰ আমি তাৰ ওপৰত কোৱেশ্চনখিনি কৰিম ইন্ট্ৰোডাকশ্যন ক্লাছত আমি অলপ কৰিছিলোঁ জাস্ট দুটামান কৰিছিলোঁ ইমানটা কৰা নাই তো ইয়াৰ ওপৰত আমি যিমানখিনি প্ৰিভিয়াছ ইয়েৰ পেপাৰত আহি আছে সেইখিনি আমি লৈছোঁ আমি এতিয়ালৈকে যিমানখিনি কৰিছোঁ গোটেইখিনি প্ৰিভিয়াছ ইয়েৰ পেপাৰতে আহা তো এতিয়া পাৰ্ট 2 তো ফাৰ্স্ট অফ অল চাৰ্ট এণ্ড ইন্ডিসেছৰ যোনটো ফৰ্মুলা কি আছে দুটা ফৰ্মুলা আছে জানিবলগীয়া ঠিক আছে ফাৰ্স্ট অফ অল কি আছে a টু দি পাৱাৰ n ইনটু a টু দি পাৱাৰ m ইকুৱেল টু কি আছে যেতিয়া বেস দুটা সেম হয় তেতিয়া কি হয় সিহঁতৰ পাৱাৰ গিটা কি হয় প্লাস হয় n প্লাস m আৰু যেতিয়া ডিভাইড হয় a টু দি পাৱাৰ n বাই a টু দি পাৱাৰ m কি হয় মাইনাস হয় a টু দি পাৱাৰ n মাইনাস m ঠিক আছে এই দুটাই কনসেপ্ট আছে ঠিক আছে ইয়াৰ ওপৰতো কোৱেশ্চন আহিছে তো ইয়াৰ ওপৰতে আমি কি কৰিম আজি কোৱেশ্চনখিনি কৰিম তো ফাৰ্স্ট কোৱেশ্চনটো লৈছো আপোনালোকৰ কি আছে if 5 to the power 5x plus 5 equal to 1 then x equal to 1 হল তো ফার্স্ট কোয়েশ্চন আছে আপোনালোকৰ এটো কি কৈছে if 5 to the power 5x plus 5 হয় equal to 1 then x equal to 1 তাৰমানে এই যোনটো x আছে ঠিক আছে এই x ৰ ভ্যালুটো কিমান হ'ব এতিয়া চাও 5 to the power 5x plus 5 equal to 1 হল সব ইয়াত কি আছে 5 to the power 5x আৰু 5x plus 5 এই পাৱাৰ কেতিয়া প্লাস হয় সব এই ফৰ্মুলাটোকে উল্টাকে দিছে এই 5 to the power 5x 5 plus 5x plus 5 sorry plus 5 পাৱাৰ কেতিয়া প্লাস হয় যেতিয়া হিহঁত দুটা ইনটু হৈ থাকে এটো সব 5 to the a to the power n into a to the power m equal to a to the power n plus m হয় ইয়াত কি আছে n এই ভ্যালুটো দিছে সব এটো n plus m হয় a to the power n তাৰমানে উল্টাকে দিছে সব a to the power x plus 5 হয় তাৰমানে আপুনি কি হ'ব এই দুটা কি হৈছে মাল্টিপ্লিকেশন হৈ আছে এতিয়া চাব 5 to the power 5x into 5 to the power 5 হল equal to 1 এটুক যদি আপুনি ফৰ্মুলাত পুট কৰে তে কি হ'ব 5 to the power 5x into 5 to the power 5 এটুক আপুনি ফৰ্মুলাত পুট কৰিলে কি a to the power n into a to the power m equal to a to the power n plus m দেখিছে তাৰমানে কোৱেশ্চনটোকে যোনটো কোৱেশ্চন আছে যোনটো ফৰ্মুলা আছে আমাৰ ফৰ্মুলাটোকে ডাইৰেক্ট ফাইনাল ভ্যালুটোকে দি দিছে বুজি পাইছে তো নেক্সট আমি কি কৰিম 5 to the power 5x equal to এটো ইনটু হৈ আছে আপোনাক 5x অকল x ৰ ভ্যালু লাগে তো এটো আমি এফালে লৈ যাম তো এটো ওপৰত হৈছে তে কি হ'ব তলত হ'ব ক্ৰস মাল্টিপ্লিকেশন হ'ব 1 বাই কি হ'ব 5 to the power 5 ঠিক আছে চাও এটো কি হৈছে ইনটু আছে আৰু ক্ৰস মাল্টিপ্লিকেশন আছে যদি প্লাস থাকিলে হয় তেতিয়া আমি ডাইৰেক্টলি এটো বেসত আহিলে হয় কিন্তু ইয়াত ইনটু হৈ আছে হয় ইনটু হলে কি হ'ব ক্ৰস মাল্টিপ্লিকেশন হ'ব ক্ৰস মাল্টিপ্লিকেশন এটা জাগাতে হয় কেতিয়া হয় যেতিয়া ইনটু হৈ থাকে বা ডিভাইড হৈ থাকে বুজি পাইছে ইয়াত ক্ৰস মাল্টিপ্লিকেশন তো a in by b by c into d বা ইয়াত যদি মই কম b ইয়াত b হয় আৰু ইয়াত d হয় হল a দুটা ক্ৰস মাল্টিপ্লিকেশন কাৰণ ডিভাইড আছে বা ইনটু আছে a into b তাৰপিছত b into c এই b কেনসেল কিয় গৈছে কাৰণ b ওপৰত আছে আৰু ইফালে গলে কি হ'ব তলত b আহি যাব তাৰ মানে এটো তলত আহিব a = b into c তলত b আহিব সেই কাৰণে এই b এই দুই ফালে যেতিয়া থাকে মাল্টিপ্লিকেশন হৈ থাকে কেনসেল আউট হৈ যায় ঠিক আছে ইয়াতো সব এটো মাল্টিপ্লাই আছে তো সেই কাৰণে কি হ'ব এই b টো তলত গৈছে এটো কি হ'ব তলত যাব ঠিক আছে 1 by this এতিয়া চাব ইয়াত আৰু এটা বস্তু এটা আছে জানিব লগিয়া 1 by 5 to the power 5 হয় এই বাই টু যেতিয়া অতৰাব কি হ'ব 2 the power minus হয় এইটো হ'ব বুজি পাইছে তো ফার্স্ট অফ অল ইয়াত চাওক 1 by 2 হয় 1 by 2 তে 1 by 2 যদি মই ফ্ৰেকশনটো অতৰাই দিব বিচাৰো তাৰমানে ভগ্নাংশ আছে ভগ্নাংশটো উঠাব বিচাৰো তে 2 to the power কি হ'ব -1 হ'ব
এই বাই মিনিংটোৱে এইটো যোনটো ডিভাইডেড আছে ডিভাইডেড মিনিংটো টু দি পাৱাৰ মাইনাছ হৈ গৈছে বুজি পাইছে এইটো মনত ৰাখিব এই পোৰ্শনখিনি লাগি থাকে কুৱেশ্যনবিলাকত এই চাৰ্টেন ইনডিচন মেক্সিমাম লাগিব যেতিয়া 1/2 হয় আপুনি যেতিয়া এইটো ফ্ৰেকশ্যন আছে ফ্ৰেকশ্যনটোত আঁতৰাই দিব বিচাৰে তেনেহ'লে কি হ'ব যোনটো টু দি পাৱাৰ হাফ টু দি পাৱাৰ -1 মানে 1/2 হৈ আছে ঠিক আছে আৰু ইয়াত চাওক টু দি পাৱাৰ -1 হ'ব কিন্তু -1 * 5 আছে হয় সেইকাৰণে -5 হৈ গৈছে ঠিক আছে তো এতিয়া চাওক সেম বেস ইয়াতো 5 আছে ইয়াতো 5 আছে কি হ'ব কেনসেল আউট যাবগৈ তে কি থাকিব ওপৰৰ গিটাই থাকিব 5x = কি হ'ব -5 হয় তো x = কি হয় -5 বাই এই 5 টো কি হ'ব এফালে হৈ যাব মাল্টিপ্লাই হৈ আছে তো এফালে আহি গলে কি হ'ব 5 কেনসেল आंसर will be -1 ঠিক আছে ইয়াত অকল দুটা বস্তু জানিব আছিল এইটো 1/2 = আপুনি কি লিখিব পাৰে বা যি কোনো আপোনাৰ কি আছে ইয়াত 1/6 = কি আছে আপুনি এটো লিখিব পাৰে 6 to the power -1 হল তো ইয়াত এইটো আছে ফাইনাল ভ্যালুটো দি দিছিল ফাইনাল ভ্যালুটো আপোনাক ডাইৰেক্ট এটো ভাঙি দিছো যোনটো ফৰ্মুলাৰ ফাইনাল হেৰিটো হেতুকে আপোনাক দি দিছিল এটা আমি ভাঙি দিছো তাৰ পিছত এটো জানিব লগিয়া যে 5 to the power -5 হয় ঠিক আছে তো নেক্সট কোৱেশ্চনটো লও আমি Next question to hoise apnalokor ki ase if 3 to the power x plus 3 plus 7 ase equal to 250 then find x x or value to ulabo dise etia saw কেনেকৈ কৰিম আমি 3 to the power x plus 3 plus 7 equal to 250 হল এই 7 টো এক্সট্ৰা হৈছে হয় না এইটো 7 ক আপুনি নে কিবা কৰিব পাৰে নে কিবা ভ্যালু ওলাব পাৰিব এই 7 টো কি কৰিম আমি এফেলে পঠাই দিম এফেলে পঠালে কি হ'ব মাইনাস হৈ যাব হয় 3 to the power x plus 3 এফেলে কি হ'ব 250 এফালে আহিলে কি হ'ব প্লাস আছে মাইনাস হ'ব এফালে কেলে আহিছে ই তলত কেলে যোৱা নাই কাৰণ ই প্লাস হৈ আছে আমি অলপ আগতে যোনটো কৰিছিল হেটো তলত আহি গৈছে কিয় কাৰণ হেটো মাল্টিপ্লিকেশন হৈ আছে মাল্টিপ্লিকেশনত কি হয় ক্ৰস মাল্টিপ্লিকেশন হৈ যায় হয় তো এফালে আহিল 3 to the power x plus 3 equal to কিমান হ'ব 243 হল 243 এতিয়া আহিছে 3 to the power x plus 3 equal to 243 সব এনেকুৱা কোৱেশ্চন বিলাকত মই যেতে ইন্ট্ৰোডাকশন ক্লাসে মই তেতিয়াও কৈছিলো আপোনালোকক যে 3 to the power something আছে তো এটো কিবা এটা 3 to the power এনেকুৱা এটা নাম্বাৰ হ'ব যত 3 4টা বা 5টা এনেকুৱা কিবা এটা হ'বই লাগিব যদি এটো এই ভ্যালুটো 3 to the power something নহয় তেনেহলে আপুনি x ৰ ভ্যালুৱে ওলাব নোৱাৰিব সাৰ্টেন ইনডিসেছৰ এটো ভাল বস্তু এটা এটোৱে যে এটো কিবা এটা 3 to the power হ'বই লাগিব সব এটো যদি 3 to the power নহয় আপুনি কিবা কৰিব পাৰিব আপুনি একো কৰিব নোৱাৰে কাৰণ এই 3 টো x ৰ ভ্যালু ওলাবলে প্ৰথম এই 3 টো আৰু ইয়াতো এফলে যদি 3 থাকে ক্যান্সেল যাব তেতিয়াহে আমি x ৰ ভ্যালুটো পাম হয় না সব ইয়াত সেম পাৱাৰ থাকিলেহে প্লাস হয় বা সেম বেলেগ সেম থাকিলেহে মাইনাস হয় কিন্তু ইয়াত যদি সেম নহয় আপুনি ক্যান্সেল কেনেকৈ কৰিব কাৰণ একো ক্যালকুলেশনে নহব ঠিক আছে তো সদায় মনত ৰাখিব সাৰ্টেন এনেকুৱা কোৱেশ্চন বিলাকত যে এই যোনটো ফাইনাল ভ্যালু থাকিব হেতু যোনটো ৰুট যে 3 to the power something দিছে x plus 3 যে বা 6 to the power এটো যদি 6 to the power কিবা দিলে হয় এটো 6 দি কিবা এটা কিউব যাবলে হয় ঠিক আছে 3 দিছে এতিয়া চাও আমি 3 দি কি কৰো 3 into 3 কিমান হয় 9 দুবাৰ গল 9 3 গুণ 27 আকৌ 3 বাৰ দিলো 7 3 গুণ 21 ৰ 1 করলে 2 3 গুণ 6 7 8 আকৌ 3 দিও 3 গুণ 3 8 3 গুণ 24 সব ওলাই গল বুজি পাইছে তে 3 কেটা হল 1 2 3টা 4টা এটো 5টা হল তাৰ মানে 3 to the power কি হ'ব 5 হ'ব তাৰ মানে 3 5টা পূৰণ কৰিলে আপুনি কি পাব
243 সৰি ইয়াত কি হ'ব 3 to the power 5 হৈ গ'ল বুজি পাইছে তো ইয়াত তিনি কেটা পূৰণ কৰিছে তিনি পাঁচটা পূৰণ হৈছে পাঁচটা পূৰণ হৈ আমি 243 পাইছো ইয়াত 243 আছে তে আমি লিখিব পাৰো 3 to the power 5 হল তো সেম বেস আছে 3 আছে এফালে 3 আছে তে ক্যান্সেল আউট গল কি হ'ব x plus 3 equal to 5 হল তে x equal to কি হ'ব 3 to এফালে যাব গৈ 5 minus 3 equal to কি হ'ব 2 the answer will be কি হ'ব 2 ঠিক আছে তো এটোৱে আছে তো নেক্সট কোৱেশ্চন টু হল নেক্সট কোৱেশ্চন হল আপোনালোকৰ হৈছে এটো কি কৈছে if 125 কি আছে to the power x equal to 3125 হল then the value of x equal to what হল তো এতিয়া সব কি কৈছে 125 to the power x equal to 3125 then find the value of x equal to what হল এতিয়া সব হে একটা কনসেপ্টে হ'ব ইয়াত x equal to 3125 সব দুইটাতে আছে ইয়াত কি আছে লাষ্টত 5 আছে ইয়াতো লাষ্ট তামানে কি আছে 125 আমি জানো যে এনেও 5 কিবা এটা কৰিলে 125 পাও হয় তো ইয়াতো 1 এটো 5 to the power something হ'বই লাগিব অলপ আগতে যোনটো কৈছো যদি 5 to the power something নহয় ক্যান্সেল আউট নহব x ৰ ভ্যালু নোলাব ঠিক আছে আমি কি লিখিব পাৰো 5 কেটা পূৰণ কৰিলে 125 হয় তিনটা হয় না 5 into 5 কিমান হয় 25 25 into 5 কিমান হয় 5 25 5 2 12 হল কি আছে 5 to the power 3 এটো x equal to এতিয়া চাও এটো আমি ইয়াত কেটা পূৰণ হৈছে তিনটা আৰু এটা পূৰণ কৰো 5 25 5 করলে 2 সরি 5 10 12 12 2 করলে 1 5 5 1 6 হল আৰু এটা 5 পূৰণ কৰো 5 করলে 2 5 10 10 2 12 2 করলে 1 5 6 গুণ 30 31 এটা সব হল কেটা পূৰণ কৰিলো দুটা তিনটা চাৰিটা পাঁচটা তাৰ মানে কিমান হ'ব 5 to the power 5 হ'ব হ'ব না 5 to the power 5 হলে আমি কি পাঁচটা পূৰণ হৈছে তেতিয়া আমি 31 পাইছো এতিয়া সব এটো সব এটো একো পাৱাৰে আছে তো এটা কি আছে ইনটু হৈ আছে তাৰ মানে 36 equal to 5 to the power 5 হল তো 5 5 দুইটাত বেস আছে ক্যান্সেল আউট গল তে কি হ'ব 36 equal to 5 তো x equal to কি হ'ব 5/3 the value will be what value হ'ব 5/3 ঠিক আছে তো ইয়াত অকলে এই বস্তুতে ইয়াত তাৰ মানে এক্সামিনাৰ অকলে এইটোৱে কি আছে বেলেগ কৰি দিছে তাৰ মানে দুইটা বেলেগ কৰিছে যে কি কৰো আৰু সিম্পলি ইয়াতো 5 আছে 5 আছে হয় না 5 5 কৰিলে তো এনে লাষ্টত 5 আছে এতিয়া 5 এনেকুৱা এটা নম্বৰ ওলাব যত 5 স্কয়াৰ কৰিলে দুইটাৰে কিবা এটা ৰুট সলভ হয় তো আমাৰ নেক্সট কোৱেশ্চন তো হৈছে আপোনালোকৰ যে এটো অকমান বেলেগ দিছে তো √5 equal to the power 7 হল divided by √5 কি আছে to the power 5 equal to 5 to the power p হল এটো দিছে then find the কি হ'ব ইয়াত find the value of p p এটো যোনটো p টো আছে p ৰ ভ্যালুটো ওলাব দিছে ঠিক আছে এতিয়া চাও কেনেকৈ কৰিম আমি টানটো একো নাই এটো ইজিয়ে আছে
জাস্ট দুটা ফৰ্মুলা জানিব লাগে হৈ গ'ল হল এইটো আছে 5 to the power 7 root 5 to the power 7 divided by root 5 to the power 5 equal to 5 to the power p এতিয়া চাওক root থাকক না root থাকিলেও একো নাই কিন্তু বেসটো তো দুইটাৰে সেম হয় হয় না ইয়াতো root 5 আছে ইয়াতো root 5 আছে ইয়াত চাওক root 5 আছে ডিভাইড আছে root a আছে ইয়াতো a আছে a to the power n a to the power m equal to কি হয় a to the power n minus 1 তো ইয়াত ডিভাইড আছে হেতুই হ'ব বাকি একো নাই তো root 5 to the power কি হ'ব মাইনাস হৈ যাব 7 minus 5 equal to কি হ'ব 5 to the power p হৈ গ'ল তো 7 পৰা 5 গলে কিমান হ'ব 2 হ'ব আৰু 5 to the power 5 to the power p হল এতিয়া চাওক ইয়াত 5 আছে কিন্তু ইয়াত root 5 আছে আপুনি ক্যান্সেল আউট কৰিব পাৰিব জানো নোৱাৰে কিন্তু 5 ৰ ওপৰত কি আছে 2 আছে মানে root 5 স্কয়াৰ আছে তে root 5 স্কয়াৰ root 5 into root 5 যদি পাৰ্ট 1 আপুনি ক্লাস 2 কৰিছে আপুনি গম পাব মই এয়া দেখাই দিছো ৰুটৰ গুটেখিনি আপোনালোকৰ অলমোস্ট কনসেপ্ট মই ক্লিয়াৰ কৰি দিছিলো যে root 2 into root 2 কি হয় 2 হয় এয়া root 5 into root 5 কৰিলে কি হ'ব 5 হ'ব হয় না স্কয়াৰ আছে root 5 স্কয়াৰ মানে কি দুটা root 5 into হৈ আছে হয় root 5 equal to root 5 কি হ'ব 5 হ'ব equal to 5 to the power p তো এতিয়া সব একো নাই মানে কি 1 এটা তো আছে তো 5 5 ক্যান্সেল গল p equal to কিমান হ'ব 1 হ'ব ঠিক আছে তো এইটোৱে কনসেপ্ট দি দিছিল এইটো এই পোৰশন খিনিত আপোনালোকে অলপ হেৰি কৰি দিছে বাকি না বাকি এইটো ৰুটত দি দিছে যাতে কনফিউজ হয় একো কৰিবলৈ কনফিউজ হ'লে নাই কাৰণ বেস সেম আছে বেস হলে কি ডিভাইড হলে আমি কি মাইনাস কৰিম ঠিক আছে তো নেক্সট কোৱেশ্চনটো হৈছে নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এটো যে কি দিছে 4 to the power 4x plus 1 equal to 1/64 then find the value of x হল সাউ হে ফার্স্ট যোনটো কোৱেশ্চন কৰিছিল হেটো অলমোস্ট এটোই আছিল কিন্তু ইয়াত কি কৰিছো ইয়াত কি আছে আপোনালোকৰ ফ্ৰেকশনত দি দিছে তো সাউ আমি কেনেকে কৰিম হল 4 to the power 4x plus 1 equal to আপুনি 1 এটো কি লিখিব পাৰে 64 আপোনাৰ কি আছে 4 দি কিবা ডিভাইড কৰিব পৰা নাম্বাৰ আছে নে 4 দি তামনে মাল্টিপ্লিকেশন কৰিবলৈ কিবা 64 পাও না পাও 4 কেটা তিনটা পূৰণ কৰিলে 64 পাও 4 into 4 16 into 4 সৰি 2 4 5 6 হল 64 4 কেটা পূৰণ হৈছে তিনটা তামানে 4 to the power 3 লিখিব পাৰো হল হল এতিয়া চাও অলপ আগতে মই আপোনালোকক কৈছিলো যে 1 by হয় অলপ আগতে মই আপোনালোকক কৰাইছিল যে 1/2 মানে হাফ হাফক আমি কি লিখিব পাৰো 2 to the power -1 এটো লিখিব পাৰো ইয়াটো সেম কৰিব লাগিব সব কাৰণ সেম একানে কৰিব লাগিব কাৰণ 1/4 to the power 3 আছে হয় না দুইটা সেম ব্যালেন্সত নাই এটো 4 আছে এটো 4/3 আছে 1/4 to the power কাৰণ দুইটাতে সেম ব্যালেন্স আনিম তাৰ পাছত ক্যান্সেল কৰিব পাৰি ঠিক আছে তো 4 to the power 4x plus 1 equal to আপুনি কি লিখিব পাৰে 4 to the power -3 ঠিক আছে এতিয়া চাও ইয়াটো 4 আছে ইয়াটো 4 আছে ইয়াটো 4 আছিল কিন্তু 1 বাই থকাৰ কাৰণে আমি ইয়াত এনেকে ক্ৰস মাল্টিপ্লিকেশনত কৰিব নোৱাৰো যেহেতু এটো কি আছে এটো পাৱাৰত আছে বুজি পাইছে তো এতিয়া চাও এতিয়া আপুনি কি কৰিব পাৰিব দুইটাৰে আপুনি 4 ক্যান্সেল কৰিব পাৰিব কাৰণ সেম বেস আছে কি হ'ব এতিয়া 4x plus 1 equal to -3 হল তো 4x equal to কি হ'ব 1 to এফালে গলে কি হ'ব -3 -1 তো 4x equal to কি হ'ব -4 তো x equal to কি হ'ব -4/4 4 cancel কি হ'ব answer will be -1 ঠিক আছে তো ইয়াটো সেই ট্ৰিক্সটো যোনটো আছিল আমি লিখিছিলো 1/2 equal to half 2 to the power -1 সেই পোৰশনটো ইয়াত লাগিছে ঠিক আছে তো ইয়াৰ লাস্ট কোৱেশ্চন এটা আছে তো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এটো কি কৈছে if কি আছে √2 to the power x equal to 256 then find the value of x চাও ইয়াত কি আছে ৰুট আছে আৰু কিন্তু ইয়াত কি আছে নাম্বাৰ এটা দিছে √2 আছে আৰু ইয়াত কি আছে 256 আছে
তো ফাৰ্ষ্ট অফ অল আমি কি কৰিছিলোঁ যে সেম বেস হ'ব লাগিব তেতিয়া আপুনি কেনসেল আউট কৰিব পাৰিব তে এই নাম্বাৰটো চাওক যে 2 টু দি পাৱাৰ সামথিং কিবা হলে যে এটো 2 ৰ কিবা পাৱাৰ হলে 256 হয় নহয় হয় না তো ফাৰ্ষ্ট অফ অল তো ইয়াত কি আছে 2 টু দি পাৱাৰ x ইকুৱেল টু 256 এটা চাওক দুই কেটা পূৰণ কৰিলে 256 যদি হয় তেনেহলে এনসাৰ ওলাব যদি নহয় তেনেহলে এটো আমি কি আছে আমি কৰিবই নোৱাৰিম ঠিক আছে 2 into 2 কি আছে 4 4 into 2 কিমান আছে 8 8 into 2 কিমান হয় 16 16 into 2 32 32 into কিমান আছে 64 তাৰ পাছত আছে 64 into 8 128 বাৰু আৰু দুবাৰ দিলে 1601 2 2 4 1 5 256 yes 256 ওলাই গল কেটা দুই পূৰণ কৰিছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা হল তাৰ মানে 2 টু দি পাৱাৰ 8 হলে আপুনি কি পায় 256 পায় কিন্তু ইয়াত আৰু এটা বস্তু এটা চাওক কিন্তু ইয়াত কি আছে ৰুট 2 আছে কিন্তু ইয়াত 2 আছে আপুনি কেনসেল আউট কৰিব পাৰিব জানো নোৱাৰে কি কৰিব লাগিব ৰুট 2 উঠাব লাগিব কিন্তু আমি ইয়াত স্কয়াৰ নকৰো ঠিক আছে ৰুটৰ মিনিং কি মই ফাৰ্স্ট ক্লাছত পাৰ্ট 1 ক্লাছত আপোনাৰ ৰুটৰ ফাৰ্স্ট ভালদৰে কৰাইছে যে ৰুটৰ মিনিং কি হয় 2 দি পাৱাৰ হাফ মানে কি হয় x টো আছে ইয়াৰ কি হ'ব হাফ হ'ব 1/2 হল ৰুটৰ মিনিং কি কলো 2 দি পাৱাৰ হাফ তো এতিয়া চাওক 2 টু দি পাৱাৰ সেম বেস হৈ গল এতিয়া আপুনি কেনসেল আউট কৰিব পাৰিব হয় নাই 2 টু দি পাৱাৰ কি হয় x/2 ইকুৱেল টু 2 টু দি পাৱাৰ 8 হল এই 2 টু কি আছে কেনসেল যাবগৈ x/2 ইকুৱেল টু কি হ'ব 8 তো x ইকুৱেল টু কি হ'ব তলত আছে তেফালে কি হ'ব ক্ৰস মাল্টিপ্লিকেশন ওপৰ ফালে যাব 8 into 2 ইকুৱেল টু কি হয় 16 ঠিক আছে তো ইয়াত অকল এই পোৰশনটোৱে আপোনালোকক কি কৈছিল কনফিউজ কৰিবলৈ দিছিল বাকি এই নাম্বাৰটো এনেও আমাৰ কি হয় কমপ্লিট হৈ যাব 2 টু দি পাৱাৰ সামথিং তো এইখিনিয়ে আছিল